ভাৰতৰ ৰাষ্ট্ৰদূতজন যিজনে এই অনুষ্ঠান পাতিছিলে, জাহাজখনৰ কেপ্টেইনজন যিজনে তেওঁক জঁপিয়াবলৈ অনুমতি প্ৰদান কৰিছিলে পানীত, সাগৰৰ পানীত, আৰু তাৰ কৰ্মচাৰীসকলক তেওঁলোকক তদন্তৰ আওতালৈ ননাকে এই তদন্ত সম্ভৱ নে? অধ্যক্ষ ডাঙৰীয়া, ঠিক আছে, আমি জানিব লাগে অধ্যক্ষ ডাঙৰীয়া, আচলতে সেইদিনা ছিংগাপুৰত হৈছিলে কি? জুবিন দাৰ ক্ষেত্ৰত ছিংগাপুৰত হৈছিলে কি? সেইদিনা 19 ছেপ্টেম্বৰ তাৰিখৰ দিনা এই আচল মুহূৰ্তটো আমি এতিয়ালৈকে তাৰ ভিডিঅ' দেখা নাই ক'তো। যি সময়ত জুবিন দাই শেষ নিশ্বাস ত্যাগ কৰিছিলে তাৰ আচলতে হৈছিলে কি? আমি দেখিছোঁ যে তেওঁ জঁপিয়াইছে, তাৰ পাছত খুলি লৈ জঁপিওৱাটো আমি দেখা নাই, খুলি লৈ পৰি থকা অকণমান ফটো এখন দেখিছোঁ। তাৰ পাছত তেওঁ যেতিয়া মানে ফেৰি নোহোৱাকৈ, কি কয় এইটো, এই চোলাটো নোহোৱাকৈ, লাইফ জেকেট নোহোৱাকৈ তেওঁ যেতিয়া সাঁতুৰি আছে, সাঁতুৰি থাকি তাৰপিছত তেওঁ ক'ৰবাত উঠিবলৈ যত্ন কৰিছে বুলি শুনিছোঁ। সেই সময়ত কোনে কোনে তেওঁক সহায় কৰিলে? সেই সময়ত কেপ্টেইনজনে, সেই সময়ত তাৰ যিটো ছেফটি হেৰি আছিলে, ছিষ্টেম আছিলে, সেইটোৱে তেওঁক বচাবলৈ কিয় চেষ্টা নকৰিলে? কিয়? অধ্যক্ষ ডাঙৰীয়া, যিটো টিমে তেওঁক উদ্ধাৰ কৰি লৈ আহিছিলে, সেই উদ্ধাৰ কৰা টিমটোৰ সাক্ষ্য নোলোৱাকৈ এটা তদন্ত হ'ব পাৰে? ৰেস্কিউ টিমটোৰ যিখন এম্বুলেঞ্চে তেওঁক হস্পিটেললৈ লৈ গৈছিলে, সেই এম্বুলেঞ্চক সাক্ষ্য নোলোৱাকৈ এইটো তদন্ত হ'ব পাৰে? অধ্যক্ষ ডাঙৰীয়া,